বৰপেটা ৰোডৰ প্ৰয়াত ডাক্তৰ দৈত্যাৰী দাসৰ পত্নী ডাক্তৰ প্ৰিয়ম্বদা দাসৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে। 1947 চনৰ 9 নৱেম্বৰত জন্মগ্ৰহণ কৰা প্ৰয়াত ডাক্তৰ প্ৰিয়ম্বদা দাসে 1972 চনত ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা MBBS উত্তীৰ্ণ হৈছিল। 1978 চনত প্ৰয়াত প্ৰিয়ম্বদা দাসে বৰপেটা ৰোডৰ প্ৰয়াত ডাক্তৰ দৈত্যাৰী দাসৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিছিল। IMA হাউচ বৰপেটা ৰোডৰ আজীৱন সদস্য ডাক্তৰ প্ৰিয়ম্বদা দাসৰ মৃত্যুত বৰপেটা ৰোডৰ চিকিৎসকসকলৰ লগতে চিকিৎসা কৰ্মী, বৰপেটা ৰোডৰ বিভিন্ন দল সংগঠনৰ লগতে বৰপেটা ৰোডবাসীয়ে গভীৰ শোক প্ৰকাশ কৰে। বৰপেটা ৰোডৰ মিলন নগৰৰ বাসিন্দা ডাক্তৰ প্ৰিয়ম্বদা দাসৰ মৃত্যুত বৰপেটা ৰোডৰ চিকিৎসকসকলে শোকাচ্ছন্ন হৈ চিকিৎসা সেৱাৰ পৰা বিৰত থাকে। জৰুৰীকালীন চিকিৎসাৰ বাহিৰে আন সকলো প্ৰকাৰৰ চিকিৎসা সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি দুপৰীয়াৰ ভাগত আমাৰ বৰপেটা ৰোডৰ বিশিষ্ট চিকিৎসক প্ৰয়াত দৈত্যাৰী দাসৰ সহধৰ্মিনী ডাক্তৰ প্ৰিয়ম্বদা দাসৰ পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ বয়স ৭৮ বছৰ হৈছিলে। তেখেতে অকলশৰীয়া কৰি আছিল যদিও তেখেতে ইণ্ডিপেণ্ডেণ্টলি তেখেতে চলি আছিলে। আনকি ৰাতিপুৱাও তেখেতে নিজে বাথৰুমত গৈছে, গোটেইখিনি প্ৰাতঃকৰ্ম কৰিছে। হঠাতে তেখেত অসুস্থ হৈ পৰাত তেখেতক চিকিৎসাৰ বাবে বৰপেটা ৰোড ৰেফাৰীলৈ লৈ অহা হৈছিলে মুমূৰ্ষু সময়ত। আৰু বৰপেটা ৰোডলৈ অহাৰ পিছত যিখিনি অন্তৰ্বৰ্তীকালীন চিকিৎসা কৰা হয় তাৰপিছত তেখেতক আমাৰ কৰ্তব্যৰত চিকিৎসকে মৃত ঘোষণা কৰে। তেখেতৰ আমি মৰ্মাহত হৈছোঁ। তেখেতৰ এই বিয়োগত আমি বৰপেটা ৰোডবাসী, বিশেষকৈ আমি বৰপেটা ৰোড IMA শাখাৰ সকলো সদস্য আমি মৰ্মাহত হৈছোঁ। আৰু তেখেতৰ স্মৃতিত আমি আজি আবেলি 3 বজাৰ পৰা আমাৰ চিকিৎসক ৰিলেটেড যিখিনি আমাৰ কৰ্মৰাজি আছে সেইখিনি আমি বন্ধ ৰাখিছোঁ। অৱশ্যে এইখিনি সময়ত যদি কিবা ইমাৰ্জেঞ্চি চিকিৎসা প্ৰয়োজন হয় তেনেহ'লে আমাৰ চিকিৎসকে ইমাৰ্জেঞ্চিটো জৰুৰীকালীনটো সেৱা অব্যাহত ৰাখিব। কিন্তু আমাৰ যিখিনি ইলেক্টিভ আনুষংগিক OPD ছাৰ্ভিচটো আমাৰ বন্ধ ৰাখিব। হয়, প্ৰাইভেট গভৰ্ণমেণ্ট গোটেইখিনিয়ে, গভৰ্ণমেণ্টতো আৰু চলিয়ে থাকে। কিন্তু যিখিনি আমাৰ অজৰুৰী যিখিনি কাম সেইখিনি বন্ধ থাকিব। জৰুৰী সেৱাবিলাক আমাৰ চলি থাকিব। এইটো ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ নহয়। আমি এতিয়াৰ পৰাই দিয়া নাই। যিখিনি আপোনালোক আটাইয়ে জানে যে হয়তো কিছুমান ডাক্তৰৰ চেম্বাৰত এতিয়া মানুহ গোট খাই আছে, তেখেতসকলেও যাতে চাফা নকৰে। আমি এঘণ্টা সময় দিছোঁ। এঘণ্টাৰ ভিতৰত যাতে তেওঁলোকে যিখিনি মানুহ আছে গোট খোৱা সেইখিনি যাতে বেমাৰী ডিছপ'জ কৰে। 3টাৰ পিছত আমাৰ এইখিনি অব্যাহত থাকিব। থেংক ইউ। অসম আদিত্য, বৰপেটা।